Good afternoon, everyone. So today's topic of discussion is Unit 13, BSA 132, Globalization, International and Privatization. Last classত আমি লিবাৰেলাইজেশ্যনৰ মিনিং অৰ্থাৎ বিশ্বায়নৰ বিভিন্ন ধৰণৰ প্ৰতিক্ষেপত বিভিন্ন ধৰণৰ অৰ্থনীতি কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে আৰু তাৰ লগত নিয়ন্ত্ৰণ আৰু যিমানবোৰ সমস্যা আছে আমি কেনেধৰণে আমি নিৰ্ধাৰণ কৰিব পাৰোঁ তাৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ আৰু তাৰ লগত জড়িত অৰ্থনৈতিক সমস্যা আছে সেইবোৰ আমি কেনেকুৱাকে প্ৰতিযোগিতাকভাৱে আমি কেনেকুৱা কি মানত সমাধান কৰিব পাৰোঁ আৰু তাৰ লগত অৰ্থনৈতিক যিমানখিনি ব্যৱস্থাপনাত কেনেকৈ ধৰণৰ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত তাৰ ভূমিকাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাই আমি এই গোটেইখিনি আমি ডিছকাছ কৰিছিলোঁ আৰু তাৰ লগতে আমি ক'ব পাৰোঁ কি যে লিবাৰেলাইজেশ্যন বুলি আমি যেতিয়া কওঁ তেতিয়া আমি পোনপটীয়াকৈ আমি কওঁ যে প্ৰাথমিক আৰু যিমানখিনি কঠোৰ আমি অৰ্থ যদি কওঁ তেতিয়া আমি উদাৰীকৰণৰ সদায় বাণিজ্য আৰু যিমানবোৰ আমাৰ বিনিয়োগ আছে তাৰ আমি স্বাধীনতা ঘোষণা সদায় কৰা যায় আৰু তাৰ লগতে মুক্ত বাণিজ্যৰ যিমানখিনি ক্ষেত্ৰত সৃষ্টি হোৱা ঘৰুৱা অৰ্থনীতিত যিমানখিনি সম্পাদনভাৱে তাৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ নাইকিয়া কৰা এই গোটেই বস্তুখিনি আমি ডিছকাছ কৰোঁ আৰু ইয়াৰ অৰ্থই হৈছে কি যে যিমানবোৰ বাহিক আমাৰ বাণিজ্য আছে আৰু তাৰ লগত আমি পৰিৱেশৰ ওপৰত থকা প্ৰতিবন্ধকবোৰত ক্ৰমান্বয়ভাৱে তাৰ লগত আঁতৰ কৰা বিদেশী বিনিয়োগ কৰা বা বিভিন্ন ধৰণৰ সম্প্ৰদান আৰু দ্ৰুত প্ৰতিযোগিতাৰ প্ৰগতিত সহায় কৰা এই গোটেই বস্তুখিনি আমি ইয়াৰ লগত আমি গম পাওঁ আৰু তাৰ লগতে আমি উদাৰীকৰণ বুলি ক'লে আমি সন্তুলিত আমি বাজেটৰ সদায় পশুগতা কৰা হয় আৰু প্ৰগতিশীলতাও কৰা হয় আৰু সামাজিক সুৰক্ষা আৰু কল্যাণ হ্ৰাস কৰিবলৈ অৰ্থনৈতিকভাৱে ব্যৱস্থাপনাত আমি ৰাজ্যৰ বাবে এক হ্ৰাস হোৱা ভূমিকাও আমি দেখিবলৈ পাওঁ ঠিক তেনেকে ই প্ৰশাসনিক উপয়োগৰ সদায় আমাৰ যিমানবোৰ ৰাজ সাহায্য আছে আৰু তাৰ লগত ৰাজ্যিক সুৰক্ষা আছে সম্পাদন আমি তাৰ লগতে আমি সদায় পক্ষপাতি কেতিয়াও নহয় আৰু তাৰ লগতে ইয়াৰ পৰামৰ্শ দিয়ে যে আমি যিমানখিনি আমি তদপক্ষত আমাৰ দুৰ্নীতি আৰু আমাৰ যিমানখিনি আমাৰ অৱশ্যতা আছে তাৰ আৰ্থিক আমাৰ সদায় ৰাজ্যিক নিয়ন্ত্ৰণৰ সৈতে আমি শাসন নিৰ্মাণ কৰা যায় বুলি কয় আৰু তাৰ লগতে ৰাজ্যৰ পৰা বজাৰলৈ যেতিয়া আমি আনো তেতিয়া আমি 1970 চনৰে এটা আমাৰ যিমানখিনি যুক্তিৰ মুদ্ৰা লাভ কৰা আৰু হৈছিলে আৰু যে সমাজৰ সন্মুখীন হোৱা অৰ্থনৈতিক যিমানসমূহ সমস্যা আছে তাৰ লগত আমি বিস্তুত হোৱাৰ এটা ৰাজহুৱা খণ্ডত উপনীত হৈছোঁ আৰু তাৰ আগত সম্পূৰ্ণ নিযুক্তি ৰাজনীতি কৰাৰ উচ্চ হাৰ কৰিব পাৰি উদাৰ সমাজ কৰিব পাৰি বা কল্যাণৰ বিভিন্ন ধৰণৰ লাভালাভ আমি যিমানখিনি আমি বৰ্ধিত পালা আমাৰ ৰাজ্যৰ হস্তক্ষেপৰ বাবে আমি সদায় হৈছিল বুলি কওঁ ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ যিমানখিনি এই দশকত যিমানখিনি পৃথিৱীৰ বৃহৎ অংশত আমি সদায় আমাৰ সম্পদৰ আমি আৱনত আমি সদায় আমাৰ এক শক্তিশালী পৰিৱৰ্তন হৈছিলে আৰু ইয়াৰ লগত তথ্য আৰু যিমানখিনি যোগাযোগ বিপ্লৱ হয় আৰু বিপ্লৱ আছিলে যিয়ে আমাৰ বজাৰৰ পক্ষলৈ গৈছিলে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ যিমানখিনি আমাৰ 1980 দশকত আমাৰ যিমানখিনি পৃথিৱীৰ বৃহৎ অংশত কৃষি সম্পদৰ বিভিন্ন ধৰণৰ আৱণ্টন হৈছিলে আৰু তাৰ লগত আমাৰ যিমানখিনি ষ্টেটৰ পৰা আমাৰ যিমানখিনি আমাৰ বজাৰলৈ এক শক্তিশালী পৰিৱৰ্তন গৈছিল বুলি দেখিব পাৰোঁ আৰু ইয়াৰ লগত তথ্য আৰু যোগাযোগৰ বিপ্লৱ আছিলে যিয়ে বজাৰৰ সদায় পক্ষলৈ গৈছিলে বুলি কওঁ আৰু ঠিক তেনেকৈ উদাৰীকৰণৰ দ্বাৰা বজাই ৰখা বজাৰৰ প্ৰাথমিক বিশ্বৰ আমাৰ যিমানখিনি মূলধনে আমাৰ মুকলি বাহুৱে যিমানখিনি সমৰ্থন কৰিছিলে IMF আৰু বিশ্ব বেংকৰ দৰে যিমানবোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যোগ আৰু আমাৰ বহুপক্ষিক আমাৰ সংস্থাসমূহ আছে সেই উদাৰীকৰণৰ নীতি অনুসৰণ বা বিভিন্ন কৰিবলৈ আমাৰ ৰাজহুৱাৰ ওপৰত সদায় প্ৰচুৰ চাপ আনিছিলে
ঠিক তেনেদৰে আমাৰ যিমানখিনি আমি কওঁ যে আমি 1999 চনত যেতিয়া ইউৰোপত সমাজতান্ত্ৰিক শাসনৰ পতন আৰু যেতিয়া 72 চনত যেতিয়া সোভিয়েট আমাৰ ইউনিয়ন যি আছিলে সেয়া ভংগ হোৱা সদায় বজাৰৰ এটা বিজয় বুলি অভিহিত কৰা হৈছিলে আৰু বজাৰ শক্তিক আমাৰ অধিক গতি প্ৰদানো কৰিছিলে ঠিক তেনেকৈ আমি ক'ব পাৰো যে কিছুমান ফেক্টছ আছে লিবাৰেলাইজেশ্যনৰ কিছুমান উদাৰীকৰণৰ কিছুমান ফেচেটছ আছে আৰু সেইবোৰ হৈছে কি যে উদাৰীকৰণ হৈছে এক বিশ্বব্যাপী পৰিঘটনা আমাৰ এনেকুৱা নহয় কি যে অকল এটা ষ্টেটতে বা এখন ঠাইতে হয় বা এইটো এটা ইউনিভাৰ্চেল ফেনমেনা বুলি কোৱা গৈছে সেইকাৰণে বিশ্বব্যাপী পৰিঘটনা আৰু বিশ্বায়নৰ প্ৰক্ৰিয়াত সৈতে আমাৰ এটা পটীয়াকে আমাৰ জড়িত হৈ আছে উদাৰীকৰণ য'ত গ্ল'বেলাইজেশ্যন আছে তাত লিবাৰেলাইজেশ্যন হ'বই ঠিক তেনেকৈ দৰাচলতে ইয়াৰ বিদ্যমান বা আমাৰ সংস্কৰণত উদাৰীকৰণ হৈছে যিকোনো সমাজত বিশ্বায়নৰ গভীৰ প্ৰৱেশৰ বাবে সদায় সক্ষম হয় তাৰ লগতে কিন্তু যিবোৰ প্ৰসংগত উদাৰীকৰণ কৰা হৈছে আৰু ই ধাৰণা আৰু আৰ্হিবোৰ অঞ্চল আৰু আমাৰ যিমানখিনি ৰাজ্যবোৰত বিভিন্ন হৈছে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ ইউৰোপত উদাৰীকৰণৰ ফলত ৰাজহুৱা ব্যয় হ্ৰাস হৈছে আৰু সামাজিক সুৰক্ষা আৰু কল্যাণমূলক কাৰ্যসূচীত কৰ্তন হৈছে ঠিক তেনেকৈ প্ৰগতিশীল কৰ হ্ৰাস সম্পূৰ্ণ নিযুক্তি নীতি পৰিত্যাগ কৰা তাৰপিছত আমাৰ যিমানখিনি ট্ৰেড ইউনিয়নৰ ওপৰত নিয়ন্ত্ৰণ কৰা তাৰপিছত আমাৰ নমনীয় শ্ৰমিক বজাৰ আৰু আমাৰ ৰাজ্যিক উদ্যোগৰ ব্যক্তিগতকৰণত হৈছে ঠিক তেনেকেই ক'ব পাৰি যে অৱশ্যে উদাৰীকৰণ আমি সদায় উচ্চ সুৰক্ষিত কৃষি উৎপাদন প্ৰব্ৰজন নীতি আৰু আমাৰ যিমানখিনি আন্তৰ্জাতিক আমাৰ বাণিজ্যৰ কিছুমান শ্ৰেণীক আমি সদায় প্ৰভাৱিত কৰা নাছিলে বিশেষকৈ উন্নত প্ৰযুক্তিৰ সৈতে আমি সদায় জড়িত হৈ আছে ঠিক তেনেকৈ উন্নয়নশীল দেশবোৰত আমি কওঁ যে আমাৰ যিমানবোৰ এতিয়ালৈকে ৰাজ্যখনত আমদানি আৰু আমাৰ যিমানখিনি ৰপ্তানি বিদেশী বিনিয়োগ প্ৰযুক্তি শ্ৰমিক বজাৰ আৰু সামূহিক আমাৰ দৰদামৰ নিয়ন্ত্ৰণ কৰে বুলি কয় ঠিক তেনেকেই ৰাজ্যখনেও বিভিন্ন ধৰণৰ ঔদ্যোগিক কৃষি বিপণন আৰু বিত্তীয় উদ্যোগৰ মালিকানা আৰু পৰিচালনা কৰিছিলে ঠিক তেনেকৈ 1970 চনৰ দশকৰ মাজভাগলৈ এই দেশবোৰত বেছিভাগেই গভীৰভাৱে আমাৰ আবদ্ধ হৈছিলে ঠিক তেতিয়া উদাৰীকৰণৰ ৰাজ্য নিৰ্দেশিত আমি আধুনিকৰণৰ আৰু কি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ পূৰ্বৱৰ্তী নীতিবোৰ আমি সদায় আমি বিপৰীতকৰণ অন্তৰ্ভুক্ত থাকে ঠিক তেনেকৈ উদাৰীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰাজহুৱা ব্যয় নিয়ন্ত্ৰণ আৰু কৰ ৰিটাৰ্ণ বৃদ্ধিৰ জৰিয়তে অৰ্থনীতিৰ স্থিৰতা অন্তৰ্ভুক্ত আছিলে আৰু উদ্যোগিক নীতি তাৰ লগত সংস্কাৰ তাৰ লগত মূল্য উদাৰীকৰণ ৰাজ্যিক যিমানখিনি আছিলে মুদ্ৰাৰ অৱমূল্যন আছিলে ৰাজহ্য আৰু মূলধন আৰু বিত্তীয় বজাৰৰ সংস্কাৰলৈ হ্ৰাস আৰু আঁতৰ লোৱা হয় ঠিক সেইবাবে পৰৱৰ্তী পৰ্যায়ত কি হ'লগে যে এই দেশবোৰক সদায় ৰাজ্যিক আমি কি কওঁ উদ্যোগসমূহ ব্যক্তিগতকৰণ মুদ্ৰাৰ পৰিৱৰ্তনশীলতা আৰু বিশ্ব অৰ্থনীতিৰ
গতিকৰণ আশ্ৰয় লৈছে তেনেকে ইন্টাৰনেশনালাইজেশন মানে শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ বুলি যাক কয় এতিয়া আন্তঃৰাষ্ট্ৰীয়কৰণ এটা নতুন ঘটনা নহয় কিছে এইটো এটা নতুন ঘটনা নহয় এইটো বহুত পুৰণি ঘটনা যোনটো চলি আহিছে ভাৰতৰ শিক্ষাৰ আমি যেতিয়া আমি চাওঁ তেতিয়া এটা মহান পৰম্পৰা আছে বুলি কওঁ যে নালন্দা আৰু তক্ষশিলাৰ দৰে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহে সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিছে মানে এনেকুৱা কেতিয়াও নহয় যে নালন্দাত অকল আমাৰ তাৰে লোকেল ল'ৰা-ছোৱালী পঢ়ে বা অকল ইয়াৰ ল'ৰা-ছোৱালী পঢ়ে নহয় বা তক্ষশিলাত অকল আমাৰ দেশৰ ল'ৰা-ছোৱালী পঢ়ে নহয় ফৰেইন এক্সচেঞ্জ হৈছিলে মানে বাহিৰৰ ল'ৰা-ছোৱালী আহি পঢ়িছিলে ঠিক তেনেকে বা আমাৰ ল'ৰা-ছোৱালী বাহিৰত পঢ়িছিলে ঠিক তেনেকে ভাৰতীয় বিশ্ববিদ্যালয়সমূহত সমগ্ৰ বিশ্বৰে শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিছে বুলি কৈছে তেনেকে যদিও আন্তৰ্জাতিকৰণৰ বিষয়ে আধুনিক পৃথিৱীত দৃষ্টিভংগী বেলেগ হয় ঠিক তেনেকে আমি কি কওঁ ইউনেস্কো 2006 ঠিক আছে ইউনেস্কো 2006 শিক্ষাৰ আন্তৰ্জাতিকৰণ এনেদৰে সংজ্ঞায়িত কৰিছে যে এইটো উচ্চ শিক্ষা যি এনে পৰিস্থিতিটো সংঘটিত হয় য'ত শিক্ষক কাৰ্যসূচী প্ৰতিষ্ঠান বা বিভিন্ন প্ৰদানকৰ্তা আৰু পাঠ্যক্ৰমৰো সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰে ঠিক তেনেকে সীমা পৰীক্ষাটোতো ৰাজহুৱা বা ব্যক্তিগত বা আমাৰ যিমানখিনি অলাভজনক বা লাভজনক বিভিন্ন ধৰণৰ প্ৰদানকাৰীৰ দ্বাৰা উচ্চ শিক্ষা অন্তৰ্ভুক্ত থাকিব পাৰে ঠিক তেনেকে এই মুখামুখি বিদেশ ভ্ৰমণ হওক বা শিক্ষাৰ্থী আৰু বিদেশ ভ্ৰমণ লগতে শিক্ষাৰ্থীৰ পৰা বিভিন্ন ৰূপ লোৱা বা তাৰ পৰা বিভিন্ন ধৰণৰ দূৰত্ব শিক্ষালৈকে প্ৰযুক্তি ব্যৱহাৰ আৰু ই শিক্ষণ ই লাৰ্ণিং ই ৰিচৰ্চেছ এইবোৰ এক ধাৰাবাহিকতা সদায় বিভিন্ন পদ্ধতি অন্তৰ্ভুক্ত কৰে বুলি কয় তো সেইকাৰণে ইউনেস্কোই এনেধৰণে ডিফাইন কৰিছে ঠিক তেনেকে পৃথিৱীখন দ্ৰুতগতিত সলনি হৈ গৈছে আৰু ভৌতিক সীমাও হ্ৰাস কৰিছে ঠিক তেনেকে প্ৰযুক্তিৰ উন্নতিৰ সৈতে সমগ্ৰ আমাৰ যিমানখিনি সেয়া আছিলে আমাৰ সমগ্ৰ আমাৰ শিক্ষাৰ সুযোগ এইখিনি আমি পাওঁ তাৰ লগতে আমি শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ আছে বুলি কৈছে তেনেকে ই দীৰ্ঘদিন ধৰিও বিশেষ আমাৰ যিমানখিনি বিশেষাধিকাৰ আমাৰ আছিলে উপভোগ কৰা বা প্ৰতিষ্ঠানসমূহৰ বাবে এক নতুন প্ৰত্যাহ্বান পৰিচয় দিছে আৰু নতুন প্ৰতিষ্ঠানসমূহে নতুন প্ৰতিভা আকৰ্ষিত কৰাৰ সুযোগ লাভ কৰিছে আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ কেৱল বিশ্ববিদ্যালয়ৰ বাবে এক আমি উদীয়মান বজাৰ বা আমি হিচাপে নহয় তাত নতুন প্ৰতিষ্ঠানৰ উদ্ভৱ হৈছে বুলি ক'ব পাৰি ঠিক তেনেকেই শিক্ষাৰ মাধ্যম হিচাপে আমি কি কৰিব পাৰোঁ ইংৰাজী অধিপত্য আমাৰ আমি ইয়াৰ বাবে এক আমি চালিকা শক্তি তাৰ লগত ব্ৰেইন ড্ৰেইনৰ কথাও কৈছে এতিয়া আমি যদি ব্ৰেইন ড্ৰেইন বুলি কওঁ ব্ৰেইন ড্ৰেইন পৰম্পৰাগত এই ধাৰণাটো সদায় মগজু সঞ্চালনৰ পৰা পৰিস্থিতি হৈছে আমি যেতিয়া কওঁ ব্ৰেইন ড্ৰেইন মানে কি বুজো ব্ৰেইন ড্ৰেইন এইটো নুবুজায় যে ব্ৰেইনটো গৈ আমি ক'ৰবাত ড্ৰেইন কৰি দিলোঁ নো কথাটো হৈছে এইটো কাৰণে ব্ৰেইন ড্ৰেইন কয় যেতিয়া ফৰ এক্সাম্পল ইণ্ডিয়ান এজনে IIMত পঢ়িলে বা IITত পঢ়িলে বা NITত পঢ়িলে
বা মেডিকেল পঢ়িলে এনিথিং ওকে এনিথিং যেতিয়া ইয়াত পঢ়িলে মিলিলে ইয়াতেতো খৰচ হ'ব ন এনেতো নপঢ়ে কোনো এক্সপেন্সেছ হ'ব হয়নে পঢ়া শুনা কৰিলে মিলিলে কিন্তু তেওঁ ডিএম ধৰম ফৰ এক্সাম্পল মেডিকেলৰ এটা ডিএম কৰা হয়নে বহুতে বাহিৰত গুচি যায় কৰিবলৈ হয়নে নহয় কৰি আৰু ঘূৰি নাহে বহুতে ঠিক আছে কি কৰিব ডিএম কৰিলে আৰু মোৰ হেয়া হৈ গ'ল মোৰ কি হৈ গ'ল প্ৰফেশনাল মোৰ প্ৰফেশনাল কোৰ্স পঢ়িলে হয়নে নহয় তেতিয়া যদি ইউএছত যায় ইউএছত গ'লে কেনেকুৱা আৰু ঘূৰি আহিবনে এইবিলাক এই যে ইয়াতে ইণ্ডিয়ান পঢ়িলে নপঢ়ে তাত কবাৰ হয়তো হস্পিটেলত জয়েন কৰিব নাৰ্ছিং হোমত জয়েন কৰিব পাৰে এনি হয় সেইকাৰণে আমি বহুতত গ'লে আমি ক'ত লগ পাওঁ ইণ্ডিয়ান ডক্টৰছ লগ পাওঁ পানে নাপাওঁ কি যে ভাল লাগে ন তেতিয়া এইগুলো ভাৰতীয় হয় হয়নে বা আমি বেলেগ ষ্টেটত গ'লো আমাৰ ইয়াৰে যি পঢ়া পাওঁ মেডিকেল পঢ়া ইয়াৰ প্ৰায় জিএমচিএইচৰ পঢ়িছে মানে তেওঁলোকে কি কৰিছে যে ইয়াৰ পঢ়িলে মিলিলে নলেজটো ল'লে ইয়াৰ পৰা নিজৰ ব্ৰেইনটো ইয়াতে গঠন কৰিলে কৰি তেওঁ বাহিৰত গুচি গ'ল হয়নে তেওঁ বাহিৰত জব কৰিছে জব কৰিলেতো তেওঁ টেক্স দিব লাগিব হয়নে আৰু আমি ইকনমিক্সৰ লগত এইটো বস্তু ৰিলেটেড তেতিয়া তেওঁ কি সেই দেশখনৰ জিডিপি ৰেট কমিব নে বাঢ়িব অবভিয়াছলি বাঢ়িব হয়নে হাই হ'ব জিডিপি ৰেট হাই হ'ব আৰু এই যে জিডিপি ৰেটটো হাই হৈ যাব অবভিয়াছলি সেই দেশৰ progression হ'ব উন্নতিৰ পথত ইকনমিক্যালি ৰিচ হ'ব ধৰিব তো তেওঁ এই ইণ্ডিয়ান মানুহজনে গৈ ব্ৰেইনটো গৈ কোড কৰিলে ইউএসএ ড্ৰেইন কৰি দিলে ঠিক আছে তাহাতৰ লাভ হ'ল কিন্তু আমাৰ দেশৰ বাবে লোকসান হ'ল কাৰণ কি কিয় তেওঁ এই সাৰ্ভিসটো আমাৰ দেশত নিদি বেলেগ এখন দেশত দিলে বেলেগ এখন কান্ট্ৰীত দিলে গৈ ঠিক আছে বা বেলেগ এখন ষ্টেটত দিলে তেতিয়া আমাৰ ষ্টেট বা আমাৰ কান্ট্ৰী কোনো ধৰণৰ কি নহয় কোনো ধৰণৰ আমাৰ লাভ নহয় অৰ্থাৎ হ'ব সেই দেশ বা সেই ৰাজ্য বা সেই দেশখনত ঠিক আছে তো that is known as brain drain আমি হেতু কও কিন্তু বহুতে কি লিখে কয় ইণ্ডিয়ান ব্ৰেইন গৈ ইউএস ব্ৰেইন কিবা কিবি লিখে তো এইবোৰ বস্তু আমি নিলিখি আমি ভাল এনসাৰটো যোনটো the one who is correct okay one answer which is the correct answer that should be written in your answer script not the মানে all the related stuff বলে অকমান ব্ৰেইন টু মই storm কৰি কিবা এটা পাও নেকি বা নিজৰ ব্ৰেইন টু গৈ ড্ৰেইনত মাৰি দিলে so this kind of funny stuff actually লিখে বহুতে answer script তো আমি হেবোৰ লিখিব নালাগে we have to write the correct answer আমি হতে correct answer টো লিখিব লাগিব বা correct যোনটো হয় হেতু আমি বেছি ফোকাস দিব লাগিব এনি আমি যদি ভুলটো বহিও আছো বা জানিও আছো আমি হেতু বেছি আমি এই কৰিব নালাগে ঠিক আছে তো এটো হৈছে ব্ৰেইন ড্ৰেইন এতিয়া আমি এই ইন্টাৰনেশনালাইজেশনৰ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয়কৰণৰ আমি কি পঢ়িম ইফেক্ট প্ৰভাৱ বুলি যাক কয় ঠিক আছে প্ৰভাৱ আৰু এটা কথা মই আগতেও কৈছো মই স্লাইডছবোৰ অসমীয়াত প্ৰিপেয়াৰ কৰিছো বাবে যে মই ইংলিশ দুই এটা নাথাকিব এনেকুৱা কথা নহয় বিকজ এটো আমাৰ অসমীয়া ৰেকৰ্ডিং হয়তো কিন্তু আমি বহুত ল্যাঙ্গুৱেজ অলপ ইউজ কৰিম আমি পঢ়িম কিন্তু মই স্লাইডছবোৰ মেইনলি আমি অসমীয়াতে দিম আৰু কাবাক যদি কিবা বুজি নোপোৱাছে বাই স্লাইডটো বাই স্লাইডছবোৰ মানে প্ৰভাৱ মানে লাগে পঢ়িবৰ কাৰণে তেনেহলে আমাৰ থাকে ইয়াতে কমেন্ট সেকশনটোত নাথাকিব লাগে মানে হেল্পৰ কাৰণে এটো এটা গাইডেন্স আপোনালোকে কন্টাক্ট কৰিব পাৰিব কিছু যদি লাগে ঠিক আছে তো এই ইফেক্ট অফ ইন্টাৰনেশনালাইজেশন হৈছে আন্তৰ্জাতিকৰণ হৈছে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি ৰাষ্ট্ৰীয় ভাৱ উৎপত্তিত আৰু জ্ঞান মানুহ আৰু দেশলৈ প্ৰেৰণ কৰা হয় ঠিক আছে য'ত উৎপাদন কৰা হয় তাৰ বাহিৰে আন দেশলৈ প্ৰেৰণ কৰা হয় কৈছে সীমাপাৰৰ শিক্ষাৰ্থীৰ সবাহৰ আটাইতকৈ সচৰাচৰ দিশ হৈছে বিকাশশীলৰ পৰা উন্নতি পথলৈ যোৱা ঠিক আছে দেশলৈ তো এইখিনি বস্তু কৈছে
তাৰ পিছত উন্নত দেশসমূহ আৰু তেওঁলোকৰ জ্ঞান আৰু অৰ্থনীতি হৈছে উন্নয়নশীলৰ পৰা উন্নত দেশলৈ উচ্চ দক্ষ কৰ্মচাৰী আমাৰ যিমানখিনি প্ৰৱৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে ঠিক তেনেকৈ ঠিক তেনেকৈ তাৰ লগত এই আন্তঃৰাষ্ট্ৰীয়কৰণে সংস্কৃতিৰ ভিতৰত আৰু সমাজৰ আদান প্ৰদানৰ সহায় কৰে যাতে পাঠ্যক্ৰমত যিমানখিনি প্ৰকৃতিৰ বা আমাৰ পাৰম্পৰিক আমাৰ আন্তঃসংস্কৃতিক হৈ পৰে সেইখিনি আমি এই ভাগিৰ 2020 তেওঁ কৈছিলে ঠিক আছে The internationalization of education and NEP 2020 because আমি এটা য'ত যাওঁ আমি কি পাওঁ NEP 2020 NEP 2020 আমি কলেজত চাব দেখিছোঁ আগতে স্কুল ক'ব লাগিব স্কুলত আহিছে চেঞ্জেছ কলেজত আহিছে ইউনিভাৰ্চিটিজবোৰত আহিছে ইনক্লুডিং গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট বা ডিম এনিথিং বা অট'নমাছ ঠিক আছে চ' NEP আহিছে বিভিন্ন কাৰিকুলাৰ চেঞ্জেছত আমি NEPs দেখিছোঁ এতিয়া যে মই ৱৰ্ড কাৰিকুলাম কৈছোঁ এইটো অকল এটা পাঠ্যক্ৰমে নুবুজায় It includes every aspect মানে অকল পঢ়ায়ে মই কোৱা নাই not only books but also your games sports dance music art athletics ঠিক আছে তো এইবোৰ কৈছে ওকে ভাৰত বিজ্ঞান বা ভাৰতীয় ভাষা বা বিভিন্ন ধৰণৰ আয়ুষ প্ৰণালীৰ লগত আমি যেতিয়া ঔষধ যোগ কলা সংগীত ইতিহাস সংস্কৃতি আৰু আধুনিক ভাৰতত বিজ্ঞান সামাজিক বিজ্ঞান আৰু তাৰ বাহিৰত আন্তৰ্জাতিকভাৱে প্ৰশাসিক পাঠ্যক্ৰম সামাজিক ব্যস্ততা মানদণ্ডৰ আমি কি কৰোঁ আৱাসিক আমি সুবিধা আৰু চৌহদৰ সমৰ্থন আমি আদি বিষয়ৰ লগত পাঠ্যক্ৰম আৰু কাৰ্যসূচীবোৰ আমি বিশ্বব্যাপী মানদণ্ডত এই লক্ষ্য আমি প্ৰাপ্ত কৰাৰ ভাৱে আমি ভাবিব পাৰোঁ বা অধিক সংখ্যক আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ আমি আকৰ্ষিত কৰা হ'ব আৰু ঘৰত আন্তঃৰাষ্ট্ৰীয়কৰণৰ লক্ষ্যও প্ৰাপ্ত কৰা হয় বুলি কয় ঠিক তেনেকৈ ভাৰতক এক বিশ্বব্যাপী অধ্যয়ন বা গন্তব্য স্থান হিচাপে উন্নতি কৰা হয় যিয়ে সুলভ ব্যয় বা প্ৰিমিয়াম শিক্ষা প্ৰদান কৰিব যাৰ দ্বাৰা বিশ্বগুৰু হিচাপে ইয়াৰ ভূমিকা পুনৰুদ্ধাৰ কৰাটো আমাক সহায় কৰিব ঠিক তেনেকৈ কওঁ যে বিদেশৰ পৰা শিক্ষাৰ্থীসকলে সদায় কি হয় জেনেৰেলি আমি কওঁ যে আদৰণি ঠিক আছে আমাৰ যিমানবোৰ অতিথ্য দিয়া প্ৰতিটো আমাৰ এটা আন্তৰ্জাতিক শিক্ষাৰ্থী কাৰ্যালয় আমি স্থাপন কৰা হ'ব বুলি কওঁ ঠিক তেনেকৈ কওঁ যে উচ্চ মানদণ্ড বিদেশী প্ৰতিষ্ঠানসমূহৰ সৈতে গৱেষণা বা শিক্ষণ সহযোগিতা বা অনুকূল বা শিক্ষাৰ্থীৰ যিমানবিলাক আমাৰ সেয়া আছে তো আমি কওঁ যে আমাৰ সদায় আমি জানিব চেষ্টা বা আমাৰ যিমানখিনি প্ৰাৰম্ভিকভাৱে লাভজনক বুজাবুজি চুক্তি আমাৰ হয় আৰু সেইবাবে আমি কওঁ যে আমাৰ বিভিন্ন ধৰণৰ ভুল বা আমি উচ্চ কৰা ভাৰতীয় বিশ্ববিদ্যালয়ৰ
সমূহ আন দেশত চৌহদ স্থাপন কৰিবলৈ বা আমি উৎসাহিত কৰা হ'ব আৰু একেদৰে নিৰ্বাচিত বিশ্ববিদ্যালয়সমূহত যেনে বিশ্বৰ শীৰ্ষ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত থকা বিশ্ববিদ্যালয়ৰ পৰা ভাৰতত কাম কৰাৰ সুবিধাও প্ৰদান কৰা হ'ব বস্তুটো আৰু এনে প্ৰৱেশৰ সুবিধা প্ৰদান কৰা এক আইনী আমি কি বুলি ক'ব পাৰোঁ প্ৰতিক্ৰমা বা বিভিন্ন ধৰণৰ প্ৰস্তুত কৰা হ'ব আৰু এনে বিশ্ববিদ্যালয়তো আমাৰ ভাৰতীয় অনন্য যিমানখিনি আমাৰ প্ৰতিষ্ঠান আছে যিখিনি আমি সদায় সমতুল্য নিয়ামক শাসন আৰু আমি কি কৰোঁ সমলৰ নিয়মাৱলী সম্পৰ্কে বিশেষ আমি ব্যৱস্থা প্ৰদান কৰা হয় আৰু তাৰ লগতে তদুপৰি ভাৰতীয় প্ৰতিষ্ঠান আৰু গোলকীয় প্ৰতিষ্ঠানসমূহৰ মাজত গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষাৰ্থীৰ আদান প্ৰদান বিশেষ প্ৰচেষ্টাৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব আৰু ঠিক তেনেকৈ বিদেশী বিশ্ববিদ্যালয়ৰ আহৰণ কৰা আমি কি কওঁ ক্ৰেডিটৰ অনুমতি দিয়া হ'ব য'ত প্ৰতিটো SEI তাৰ প্ৰয়োজনীয়তা অনুসৰি উপযুক্ত হয় ডিগ্ৰী প্ৰদানৰ বাবে গণনা কৰিব লাগিব ঠিক তেনেকৈ প্ৰাইভেটাইজেশ্যন কৰিব পাৰি আমি অৱগত হ'ব পাৰোঁ যে মালিকীস্ত্ৰী মুখ্যত বা ব্যক্তিগত আৰু ৰাজহুৱা দুটা প্ৰকাৰৰ সৰল ভাষাত প্ৰকাশ কৰা আগৰটো বুজাই যে আমাৰ মালিকী যিমানখিনি আমাৰ হস্ত আছে এজন ব্যক্তি বা ব্যক্তি এটা গোটৰ ওপৰত সদায় নিৰ্ভৰ কৰে আনহাতে পিছৰটোও বুজাই যে চৰকাৰ গৰাকী হয় আৰু তাৰ লগতে কয় যে তৃতীয় প্ৰকাৰৰ আমাৰ মালিকস্বত্ব বা আমাৰ এতিয়া জনপ্ৰিয় হৈ পৰিছে ৰাজহুৱা ব্যক্তিগত আমাৰ যিমানবোৰ আছে আৰু ভাৰতত বা আন বহুতো সেয়া আগতকৈও চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল কিন্তু পলমকৈ ব্যক্তিগত হিচাপে আমি যেতিয়া কওঁ তেতিয়া আমি মালিকানাধীন শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে বুলি কওঁ ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে বিভিন্ন অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিজনৰ আন এক ক্ষেত্ৰতো পৃথক আছিলে আমি জানো যে অৰ্থনীতিৰ উদাৰীকৰণৰ পিছতে কেইবাটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান যিমানবোৰ আমাৰ প্ৰতিষ্ঠান বিনিয়োগ আছে তাক কৰা হৈছিলে আৰু আমাৰ ৰাজহুৱা খণ্ডৰ পৰাও ব্যক্তিগত খণ্ডৰ স্থানত আমাৰ কৰা হৈছিলে আৰু এনেদৰে ব্যক্তিগতকৰণো হৈছিলে ঠিক তেনেকৈ কিন্তু শিক্ষাৰ ক্ষেত্ৰত এক প্ৰৱণতা হিচাপে ব্যক্তিগতকৰণ বা বিনিয়োগৰ পৰিণাম হৈছিলে নাছিলে ইয়াৰ পৰিৱৰ্তন শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত সংগঠনসমূহৰ আশ্চৰ্যজনক বিকাশৰ বাবে এই প্ৰৱণতা ইয়াৰ বিকাশৰ বাবে হয় ঠিক তেনেকৈ স্বাধীনতাৰ পিছত শিক্ষা ৰাষ্ট্ৰৰ বাবে অগ্ৰাধিকাৰ ক্ষেত্ৰত হৈ পৰে আৰু জনসাধাৰণক শিক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে প্ৰাথমিক শিক্ষাৰ দৰে জনসাধাৰণক সেৱা আগবঢ়োৱা এলেকাবোৰৰ এতিয়াও মুখ্যত চৰকাৰৰ অধীনত আছে
ঠিক তেনেকৈ ব্যক্তিগত প্ৰতিষ্ঠানবোৰৰ সন্দৰ্ভত এনে এক অনুভৱ হৈছে যে তেওঁলোকে গুণগত মানদণ্ডৰ দিশটো ভালদৰে যত্ন লয়, কিন্তু মুখ্যত অভিজাতসকলৰ বাবে। আৰু কিন্তু এতিয়া বিদ্যালয়ৰ পৰ্যায়ত ব্যক্তিগত শিক্ষানুষ্ঠানৰ চাহিদা বৃদ্ধি পাইছে, ফিজটো যোনটো মাচুলটো শ্ৰেণীসমূহ বৰ্তন কৰি, আৰু তাৰ লগতে ইয়াৰ মুখ্য কাৰণ হৈছে জনসাধাৰণক মানদণ্ডৰ শিক্ষা প্ৰদান কৰাত চৰকাৰৰ সীমাবদ্ধতা দেখা গৈছে। ঠিক আছে, তো এই ক্ষেত্ৰত আমি কওঁ যে প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ সীমাবদ্ধতাৰ বাবে উচ্চ পেছাদাৰী শিক্ষাৰ প্ৰদান কৰা ব্যক্তিগত প্ৰতিষ্ঠানসমূহে জনপ্ৰিয় হৈ পৰিছে। এতিয়া প্ৰাইভেট চেক্টৰ ইন এডুকেশ্যন টাইপছ অফ অ'নাৰশ্বিপ চামি, ঠিক আছে, টাইপছ অফ অ'নাৰশ্বিপ। এনে প্ৰতিষ্ঠানত বিভিন্ন প্ৰকাৰৰ মালিকাস্তিত হয়। ইয়াৰ কিছুমান তলত আলোচনা কৰা হৈছে। চাম যে ব্যক্তিগত মালিক আৰু ন্যাস, ঠিক আছে, সমাজৰ ধনী বা লোকসকলে শিক্ষানুষ্ঠানসমূহৰ পৃষ্ঠপোষকতা কৰাটো সচৰাচৰ হৈছিলে। আজিও এনে বহুতো শিক্ষানুষ্ঠান আছে যিবোৰ এনে ব্যক্তিৰ দ্বাৰা পৰিচালিত হয়। কিছুমান শৈক্ষিক সংগঠন, ব্যক্তিসকল, কৰ্পৰেট হাউচ আদিৰ দ্বাৰা শৈক্ষিক উদ্যোগৰ বাবে সৃষ্টি কৰা ৰাষ্ট্ৰৰ মালিকাধীন আৰু নিয়ন্ত্ৰণ কৰা হয়। ঠিক তেনেকে আমি কওঁ যে বেচৰকাৰী সংগঠন, এই সংগঠনবোৰৰ শিক্ষা প্ৰদান সক্ৰিয়। তেওঁলোকৰ বহুতো মহিলা সেই বেলেগ ভাৱে সক্ষম গ্ৰাম্য লোক, জনজাতীয়, বেল্ট আদিৰ দৰে প্ৰান্তিক শ্ৰেণীবোৰক শিক্ষা প্ৰদান কৰাত এক বিশেষ ভূমিকা পালন কৰি আহিছে। আজিম প্ৰেমজী ফাউণ্ডেশ্যন অপ্সৰা প্ৰণাম হৈছে শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয় কিছুমান বেচৰকাৰী সংগঠন। ধৰ্মীয় সংস্থানসমূহ ঐতিহাসিক সময়ৰ পৰাই ধৰ্মীয় সংগঠনসমূহ শিক্ষাৰ কাৰণক প্ৰচাৰ কৰাত সক্ৰিয় হৈ আহিছে। শিক্ষাৰ কেন্দ্ৰ হিচাপে বৌদ্ধ মঠ, মাদ্ৰাছা, বিদ্যাপীঠ অতীতত বিকশিত কৰে। খ্ৰীষ্টান মিছনাৰীসকলে দীৰ্ঘদিন ধৰি শিক্ষাৰ ক্ষেত্ৰত আছে। খালসা গোট, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন আৰু এনে বহুতো সংগঠন শিক্ষাৰ দিশত যথেষ্ট অৰিহণা যোগাই আছে। বহুতো কৰ্পৰেট হাউচ শিক্ষা প্ৰদানত সক্ৰিয়ভাৱে জড়িত হৈ আছে। টাটা, ৰিলায়েন্স গোট আৰু এনেধৰণৰ আন বহুতো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে আমি কি কৰিব পাৰোঁ, প্ৰত্যক্ষত আমি শিক্ষাৰ ক্ষেত্ৰত প্ৰৱেশ কৰে বুলি ক'ব পাৰোঁ। তেনেকে চৰকাৰে নিজৰ জনসাধাৰণৰ মানদণ্ড শিক্ষাৰ প্ৰদান কৰাৰ দায়িত্ব বহন কৰিবলৈ সক্ষম হোৱা নাই।
সাংবাদিক বা আমি সাংবিধানিক যিমান ব্যৱস্থাসমূহ আছে চৰকাৰক প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ বাবে দায়বদ্ধ কৰে আৰু সেয়েহে অনুভৱ কৰা হয় যে চৰকাৰে ব্যক্তিগত খণ্ডৰ উচ্চ আৰু পেছাদাৰী শিক্ষাৰ পৰিচালনা কৰিবলৈ অনুমতি দিয়া উচিত। ঠিক তেনেকৈ কয় যে এইটো সদায় আমি ব্ৰিটিছৰ সময়ৰ মতে মাতিছিলে যেতিয়া 1882 চনত হাণ্টাৰ কমিশ্যনে পৰামৰ্শ যিমানখিনি আমাৰ আছিল ছাজেশ্যন হাণ্টাৰ কমিশ্যনৰ দিছিল যে উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ পৰা চৰকাৰক আমি সদায় সাৱধান প্ৰত্যাহাৰ কৰা উচিত যাক ব্যক্তিগত উদ্যোগবোৰৰ বাবে অধিগ্ৰহণ কৰিব লাগে। আনহাতে ৰাজ্যখনে প্ৰাথমিক শিক্ষাৰ প্ৰতি অধিক মনোযোগো দিব লাগে বুলি কয়। ঠিক তেনেকে চৰকাৰে প্ৰাথমিক শিক্ষা, বৃত্তিমূলক শিক্ষা, অনুষ্ঠানিক শিক্ষা আদিৰ দৰে শৈক্ষিক ক্ষেত্ৰৰ বিকাশত ইয়াৰ প্ৰচেষ্টাত আমাৰ যিমানখিনি মনোনিৱেশ কৰিব লাগিব যাতে শৈক্ষিক ব্যৱহাৰ মৌলিক ভেটি গঢ়ি তোলা যায় আৰু আনহাতে এনেদৰে নিৰ্মাণ কৰা এক সম্প্ৰসাৰিত ভেটিৰ ওপৰত সদায় উলম্ব বিকাশ ব্যক্তিগত খণ্ডৰ জৰিয়তে হ'ব পাৰে। ঠিক তেনেকে উচ্চ আৰু পেছাদাৰী শিক্ষাৰ ক্ষেত্ৰতো বহুতো ব্যক্তিগত প্ৰতিষ্ঠান আছে যিয়ে মানদণ্ডৰ শিক্ষা প্ৰদান কৰে। শেহতীয়াকৈ চৰকাৰে আমাৰ কি কৰিছে চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰৰ শিক্ষাৰ অৱনতি হোৱা মানদণ্ডৰ শল্য চিকিৎসকৰ এটা সংস্থাই আমাৰ ব্যক্তিগত শিক্ষাৰ তুলনাত উদ্যোগ প্ৰকাশ কৰিছে আৰু এইখিনি ফিটনাছ 2005 চনত সেয়েহে উন্নত আন্তঃগাঁথনি বহন কৰিব পৰা পাঠ্যক্ৰমত উদ্ভাৱন চেষ্টা কৰা মানদণ্ডৰ শিক্ষাৰ বাবে গৱেষণাৰ সুবিধা প্ৰদান কৰা পেছাদাৰী প্ৰতিষ্ঠানবোৰক প্ৰয়োজন কৰা বহুতো কৰ্পৰেট হাউচ তেওঁলোকৰ শিক্ষা অনুষ্ঠানসমূহত ভাল মানদণ্ড বজাই ৰাখিছে কিয়নো তেওঁলোকৰ পেছাদাৰী শিক্ষানুষ্ঠানত আৰু উদ্যোগৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে। বিদ্যালয় পৰ্যায়ত এইটো স্বীকাৰ কৰা হৈছে যে ব্যক্তিগত বিদ্যালয়সমূহত মানদণ্ডৰ দিশটো ভালদৰে যত্ন লয়। ঠিক তেনেকৈ factors leading to the growth in private participation বুলি ক'লে উদাৰীকৰণ এইকেইটা হয় ফেক্টৰ্ছ। যোৱা দশকত উদাৰীকৰণৰ নীতি ৰূপায়ণৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰতো বহুত পৰিমাণে ব্যক্তিগত খণ্ডৰ প্ৰৱেশ কৰা গৈছিল আৰু শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ পদক্ষেপত সমৰ্থন কৰাৰ বাবে ব্যক্তিগত ব্যৱস্থাপনাৰ অধীনত বহুতো শিক্ষানুষ্ঠানক চৰকাৰে সহায় কৰে। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত অংশগ্ৰহণক উৎসাহিত কৰা হৈছে আৰু তাৰ লগত পৰিৱৰ্তনশীল সামাজিক প্ৰয়োজনীয়তা আমি জানো যে আমাৰ অৰ্থনৈতিকভাৱে বৰ্তমান শিক্ষিত
আৰু দক্ষ জনশক্তি চৰকাৰী প্ৰতিষ্ঠানৰ পৰা স্নাতক হোৱা সংখ্যাবোৰৰ প্ৰয়োজনীয়তাসমূহ সংখ্যাৰ কাষত নাই। লগতে বিশ্বায়নৰ সৈতে বিশ্বৰ অৰ্থনীতিবোৰৰ আমাৰ যিমানখিনি সংযোগে আহিছে আৰু সেয়েহে পেছাদাৰী শিক্ষা থকা লোকসকলৰ বিদেশত চাহিদা আছে। শিক্ষাৰ মানদণ্ড শিক্ষাৰ সাৰ্বজনীনকৰণৰ বাবে চৰকাৰে সম্পদ ঢালি থকা সেইটো এটা সুবিদিত সত্য বা চৰকাৰী বিদ্যালয়সমূহত আগবঢ়াইছে শিক্ষা মানদণ্ড বা ইয়াৰ ধাৰণা ব্যক্তিগত বিদ্যালয়ৰ সৈতে মিলা নাই। সেয়েহে আমাৰ যিমানখিনি ব্যক্তিগত বিদ্যালয়ৰ পৰা আমাৰ উন্মনা আৰু ইয়াৰ তলত তেওঁলোকৰ সংখ্যাও বৃদ্ধি হয়। এতিয়া কিছুমান কনচাৰ্নছ আছে যোনবোৰ প্ৰাইভেটাইজেশ্যনৰ ৰিলেটেড, ঠিক আছে? তো কি হয় যোনবোৰ লোক দুৰ্বল শ্ৰেণীৰ হয় প্ৰতিনিধিত্বৰ অধীনত শৈক্ষিক সুবিধাৰ সম্প্ৰসাৰণ সামগ্ৰিক হ'ব লাগিব আৰু জনসংখ্যাৰ বিস্তৃত অংশক আমি সামৰি ল'ব লাগিব। অভিযোগ আছে যে ব্যক্তিগত খণ্ডৰ জৰিয়তে বৰ্ধিত শৈক্ষিক সুযোগবোৰ আমি সম্পূৰ্ণৰূপে আমি অন্তৰ্ভুক্ত নহয় বুলি কয়। ঠিক তেনেকৈ শিক্ষাৰ মানদণ্ড যদিও ব্যক্তিগত খণ্ডত প্ৰায় মানদণ্ড নিশ্চিত কৰাৰ বাবে কৃতিত্ব দিয়া হয়, তেওঁলোকৰ বহুতো প্ৰদান কৰা শিক্ষাৰ মানদণ্ডৰ ওপৰত অভিযোগ আবদ্ধ হৈছে। আৰু যদিও সাধাৰণতে ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ড শিক্ষা প্ৰদান কৰে বুলি কোৱা হয়, ইয়াক সাধাৰণ নিয়ম হিচাপে ল'ব নোৱাৰি। শিক্ষাৰ বাণিজ্যকৰণ এইটো এটা সুবিদিত সত্য যে ধনী কৃষক, ব্যৱসায়ী, ঠিকাদাৰ বা অনন্য ধনী লোকসকলৰ আজিও প্ৰচুৰ লাভৰ আমাৰ প্ৰতিশ্ৰুতিৰ বাবে পেছাদাৰী শিক্ষাৰ ক্ষেত্ৰত আমি বিনিয়োগ কৰিবলৈ পছন্দ কৰে। ঠিক তেনেকৈ আমি যেতিয়া PPP মডেল অফ এডুকেশ্যন বুলি কওঁ, অৰ্থাৎ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল অফ এডুকেশ্যন, ৰাজহুৱা ব্যক্তিগত অংশীদাৰ দায়িত্ব, সেইটো PP বুলি কয়। মানে কিমান অংশীদাৰ আৰু নতুন উন্নয়নৰ ৰণনীতিত এক শ্লোগান হৈ পৰিছে, বিশেষকৈ যোৱা কেইটামান দশকত। ব্যক্তিগত সম্পদসমূহ কঢ়িয়াই অনা আৰু ৰাষ্ট্ৰীয় উন্নয়নত ব্যক্তিগত খণ্ডৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে ইয়াক এক অভিনৱ ধাৰণা হিচাপে প্ৰক্ষেপ কৰা হৈছে। যেতিয়া প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ ৰাজহুৱা সম্পদ উপৰ্যাপ্ত বুলি অনুমান কৰা হয়, তেতিয়া ই অধিক শক্তিৰ সম্পূৰ্ণ ওকালতি কৰা হয়। ঠিক তেনেকৈ PPP ৰাজহুৱা খণ্ডৰ কোম্পানীবোৰত সীমাবদ্ধতা নহয়, বৰঞ্চ সেইবোৰ শিক্ষা আৰু স্বাস্থ্যৰ দৰে আমাৰ মানৱ উন্নয়নৰ খণ্ডলৈ সম্প্ৰসাৰিত কৰা হৈছে। গভৰ্ণমেণ্ট এইডেড প্ৰাইভেট স্কুল। গভৰ্ণমেণ্ট এইডেড প্ৰাইভেট স্কুল মানে কি, ঠিক আছে? এতিয়া এই আৰ্হিটোত এটা ব্যক্তিগত অলাভজনক বিচৰা সংগঠন, এটা ট্ৰাষ্ট বা আমি যেতিয়া এটা বেচৰকাৰী সংগঠন আৰু কিছুমান ক্ষেত্ৰত
ব্যৱসায়িক প্ৰতিষ্ঠানৰ দ্বাৰা নিজা পুঁজি আৰু বিশ্বায়ন বিদ্যালয়খনত পুনৰাবৃত্তিৰ বাবে চৰকাৰী সাহায্যৰ বাবে যোগ্য হোৱাৰ আগতো কিছুমান নিম্নতম বা কেইবা বছৰৰ বাবে আছিলে। এই বিদ্যালয়বোৰত চৰকাৰী নিয়মাৱলী পক্ষ আৰু নামভৰ্তি মাচুল বৃত্তি অনন্য ইনচেন্টিভ আৰু ৰাজসাহায্য কৰ্মচাৰী নিয়োগ দৰমহাৰ গাঁথনি আদিৰ ক্ষেত্ৰত বেছিভাগ চৰকাৰী নিয়ম অনুসৰণ কৰিব লাগিব। প্ৰকৃততে সেইবোৰ চৰকাৰী বিদ্যালয়ত পৃথক নহয়, কিন্তু ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালনাৰ বাবে আমি কৰিব লাগিব। ঠিক তেনেকে বিদ্যালয় পৰিচালনাৰ দ্বাৰা কিছুমান আমাৰ কি আছে আমি আমি বহুতো বিদ্যালয় চৰকাৰে কি কৰে অধিগ্ৰহণ কৰিব লগা হৈছিল বা কৰ্মচাৰীসকলৰ চৰকাৰে যোনখিনি পোনপটীয়াকৈ পৰিশোধ কৰিব লাগিছিলে আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয় প্ৰণালী যি এতিয়া ভাৰতত মাধ্যমিক বিদ্যালয় প্ৰণালী এক মুখ্য অংশ আৰু PRহিৰ মাজত মুখ্য পাৰ্থক্য হৈছে চৰকাৰী নিয়ন্ত্ৰণ আৰু সেই অনুসৰি ব্যক্তিগত ব্যৱস্থাপনাৰ ভূমিকা অন্তৰ্গত হয়। ঠিক আছে? শিক্ষাৰ মানদণ্ড যদিও ব্যক্তিগত খণ্ডত প্ৰায় মানদণ্ড নিশ্চিত কৰাৰ বাবে কৃতিত্ব দিয়া হয়, তেওঁলোকৰ বহুতো প্ৰদান কৰা শিক্ষাৰ মানদণ্ড ওপৰত অভিযোগ আবদ্ধ যদিও সাধাৰণতে ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ড শিক্ষা প্ৰদান কৰে বুলি কোৱা হয়। সাধাৰণ নিয়ম হিচাপে ল'ব নোৱাৰি। ঠিক তেনেকেই যদিও ব্যক্তিগত খণ্ডত প্ৰায় মানদণ্ড নিশ্চিত কৰা হয়, তেনেহ'লে তেওঁ পাৰি। দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্বৰ অধীনত আমি কওঁ কি যে শৈক্ষিক সুবিধা বা বিভিন্ন ধৰণৰ সম্প্ৰচাৰণত আমাৰ সামগ্ৰিক হ'ব লাগিব আৰু জনসংখ্যাৰ বিস্তুত অংশক সামৰিও ল'ব লাগিব। ঠিক তেনেকে অভিযোগ আছে যে ব্যক্তিগত খণ্ডৰ জৰিয়তে আমাৰ কি হয় যে আমি ইয়াৰ শৈক্ষিক সুযোগবোৰৰ আমি সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত আমাৰ নহয়। ঠিক আছে? তো এইটো হয় আৰু শিক্ষাৰ মানদণ্ড আমাৰ প্ৰাথমিক শিক্ষাৰ জড়িত সাৰ্বজনীন কৰাৰ বাবে চৰকাৰে আমাক সম্পদ ঢালি থকা যিমানবোৰ আমাৰ ছাত্ৰ আছে সুবিদিত সত্য যে চৰকাৰী বিদ্যালয়সমূহত আগবঢ়া শিক্ষাৰ মানদণ্ড বা ইয়াৰ ধাৰণা ব্যক্তিগত বিদ্যালয়ৰ সৈতে আমি কেতিয়াও মিলা নাই। সেয়েহে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আমি কি ৰাখিব লাগিব উন্মাদনা আৰু ইয়াৰ ফলত তেওঁলোকৰ সংখ্যা বৃদ্ধি হয়। তো পৰিৱৰ্তনশীল সামাজিক প্ৰয়োজনীয়তাবিলাক আমি কি কৰোঁ আমি জানো যে আমাৰ অৰ্থনৈতিকভাৱে বৰ্তমান শিক্ষিত আৰু আমি যিমানখিনি
দাবী কৰিব পাৰো আৰু তাৰ লগত চৰকাৰী আমাৰ যিমানখিনি প্ৰতিষ্ঠান আছে সেইখিনিৰ লগত আমি স্নাতক হোৱাৰ সংখ্যাবোৰ প্ৰয়োজনীয়ভাৱে সংখ্যাৰ কাষত আমাৰ নাই ঠিক তেনেকেই ভাবো যে লগতে বিশ্বায়নৰ সৈতে বিশ্বৰ অৰ্থনীতিবোৰ আমাৰ যিমানখিনি সংযোগ আহিছে সেয়াও পেছাদাৰী শিক্ষাৰ লগতে আমি শিক্ষা থকা লোকসকলৰ আমি বিদেশত চাহিদা আছে ঠিক তেনেকৈ ক'ব পৰা যায় যে আমি উদাৰীকৰণ আমাৰ যোৱা দশকত উদাৰীকৰণৰ নীতি ৰূপায়ণ আৰু লগে লগে শিক্ষাৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ব্যক্তিগত খণ্ডৰ বাবে প্ৰকাশ দিয়া গৈছিলে আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগতভাৱে খণ্ডৰ পদক্ষেপ সমৰ্থন কৰাৰ বাবে ব্যক্তিগত ব্যৱস্থাপনাৰ অধীনত বহুতো শিক্ষানুষ্ঠানমূলক চৰকাৰে সহায় কৰে সেয়েহে শিক্ষাৰ ক্ষেত্ৰত আমি ব্যক্তিগত অংশগ্ৰহণক উৎসাহিত কৰা হৈছে আৰু তাৰ লগতে ক'ব পৰা যায় যে পৰিৱৰ্তনশীল সামাজিক প্ৰয়োজনীয়তে আমি জানো যে আমাৰ অৰ্থনীতিয়ে বৰ্তমান শিক্ষিত আৰু দক্ষ জনশক্তিৰ দাবী কৰে চৰকাৰী প্ৰতিষ্ঠানৰ পৰা স্নাতক হোৱাৰ সংখ্যাবোৰৰ প্ৰয়োজনীয় সংখ্যাৰ কাষত নাই লগতে বিশ্বায়নৰ সৈতে বিশ্বৰ অৰ্থনীতিবোৰ আন্তঃৰাষ্ট্ৰীয় গঠনিক আহিছে আৰু সেয়েহে পেছাদাৰী শিক্ষা থকা লোকসকলৰ বিদেশত চাহিদা আছে আৰু তাৰ লগতে ক'ব পাৰো যে বহুতো কৰ্পৰেট হাউচ তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহত ভাল মানদণ্ড বজাই ৰাখিছে কিয়নো তেওঁলোকৰ পেছাদাৰী শিক্ষানুষ্ঠানবোৰত আমি দেখা পাওঁ যে আমাৰ উদ্যোগৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে তো এই বস্তুটো আমি ক'ব পাৰো যে আমাৰ বিদ্যালয়ৰ পৰ্যায়ত আমি এইটো যে স্বীকাৰ কৰা হৈছে যে ব্যক্তিগত বিদ্যালয়ৰ আমি কেতিয়াও আমি কৰিব মানদণ্ডৰ দিশটো ভালদৰে যত্ন ল'ব লগা হয় সেয়েহে উন্নত আন্তঃগাঁথনি বহন কৰিব পৰা পাঠ্যক্ৰমত আমি উদ্ভাৱন চেষ্টা কৰা মানদণ্ডৰ শিক্ষাৰ বাবে গৱেষণাৰ সুবিধা প্ৰদান কৰা বা ব্যক্তিগত পেছাদাৰী প্ৰতিষ্ঠানবোৰক আমি প্ৰয়োজনভাৱে লাভ কৰা বা উচ্চৰ পেছাদাৰী শিক্ষাৰ বহুতো ব্যক্তিগত প্ৰতিষ্ঠান আছে যিয়ে মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হয় আৰু শেহতীয়াকৈ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অস্ত্ৰোপচাৰৰ শিক্ষাৰো যত্ন লোৱা হয় সেই ধৰণৰ ক'ব পাৰি যে চৰকাৰে প্ৰাথমিক শিক্ষা বৃত্তিমূলক শিক্ষা আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আদিৰ দৰে শৈক্ষিক ক্ষেত্ৰত বিকাশত মানে এডুকেটিভ প্ৰগ্ৰেছৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা আগবঢ়াইছে আৰু মাননিৱেশ কৰিবলৈ কি কৰিব লাগিব শৈক্ষিক ব্যৱস্থাৰ মৌলিক যোনবোৰ ভেটি আছে সেইবোৰ গঢ়ি তোলাও যায় বুলি কয় আনহাতে এনেদৰে নিৰ্মাণ কৰা এক সম্প্ৰসাৰিত ভেটিৰ ওপৰত উলম্ব বিকাশ ব্যক্তিগত খণ্ডৰ জৰিয়তে হ'ব পাৰি বুলি কয় আৰু তাৰ লগত এইটো ব্ৰিটিছৰ সময়ত মাত মাতিছিলে 1882 চনত হাণ্টাৰ কমিছনে পৰামৰ্শ দিছিল যে উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ
পৰা চৰকাৰৰ সাৱধান প্ৰত্যাহাৰ কৰা উচিত, যাক ব্যক্তিগত উদ্যোগবোৰত আমি অধিগ্ৰহণ কৰিব লাগে। আনহাতে ৰাজ্যখনে প্ৰাথমিক শিক্ষাৰ প্ৰতি অধিক মনোযোগ দিব লাগে বুলি কয়। চৰকাৰে নিজে জনসাধাৰণক মানদণ্ডৰ শিক্ষা প্ৰদান কৰা দায়িত্ব বহন কৰিবলৈ সক্ষম হোৱা নাই। সাংবিধানিক ব্যৱস্থাসমূহে চৰকাৰৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰিছে আৰু দায়িত্বও উঠাইছে। তাৰ লগতে সেয়েহে অনুভৱো হয় যে চৰকাৰে ব্যক্তিগত পেছাদাৰী শিক্ষা পৰিচালনা কৰিবলৈ অনুমতি দিয়া উচিত। আৰু কৰ্পৰেট হাউচ আছে, তো বহুতো কৰ্পৰেট হাউচ কি হয় শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। আৰু যেনেকৈ টাটা, ৰিলায়েন্স বা বিৰলা এইবোৰ গোট বা এনে ধৰণৰ আন বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দ্বাৰা আমি পৰীক্ষাত আমি কি কৰিব পাৰোঁ, উদ্যোগপতিসকলৰ শিক্ষাৰ ক্ষেত্ৰত আমি প্ৰৱেশ কৰা বুলি ক'ব পাৰোঁ। ঠিক তেনেকৈ ধৰ্মীয় সংস্থাসমূহো আছে। আৰু এই ঐতিহাসিক সময়ৰ পৰা ধৰ্মীয় আমাৰ যিমানখিনি আমাৰ সংগঠনবোৰ আছে সেইবোৰ শিক্ষাৰ কাৰণক প্ৰচাৰ কৰাত সক্ৰিয় হৈ পৰিছে। শিক্ষাৰ কেন্দ্ৰ হিচাপে বৌদ্ধ মঠ, মাদ্ৰাছা, বিদ্যাপীঠ, ঠিক আছে, তো এইবোৰৰ লগত খালছা গোট, আৰ্য সমাজ, ৰামকৃষ্ণ মিছন বা চৈতন্য এয়া আছে মিছন বা এনে বহুতো সংগঠনেও শিক্ষাৰ দিশত যথেষ্ট অৰিহণা যোগাই আছে। ঠিক তেনেকৈ এইদৰে আমি ক'ব পাৰোঁ যে বিভিন্ন নিড অফ প্ৰাইভেট পাৰ্টনাৰশ্বিপ এইবোৰত আমি খুব বেছি গভৰ্ণমেণ্ট এডেড প্ৰাইভেট স্কুলছ বা আমাৰ যোনবোৰ চৰকাৰী আছে সেইবোৰতো আমি বিদ্যালয় পৰিচালনাৰ দ্বাৰা কিছুমান আমি কি কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কিছুমান আমি প্ৰণালী পাৰোঁ ব্যৱহাৰ কৰিব, যোনবোৰ প্ৰণালী দি আমাৰ কি হয় আমি ক'ব পাৰোঁ যে মাধ্যমিক বিদ্যাৰ প্ৰণালী এক মুখ্য অংশ। আৰু আমি যেতিয়া কওঁ যে প্ৰাথমিকভাৱে আমাৰ এই গোটেই আৰ্হিৰ মাজত এটা মুখ্য পাৰ্থক্য আছে আৰু সেই হিচাপে চৰকাৰী নিয়ন্ত্ৰণ আৰু সেই অনুসৰিও আমি ব্যক্তিগত ব্যৱস্থাপনাৰো ভূমিকা সন্দৰ্ভত আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে আমি কওঁ যে আমাৰ যিমানবোৰ আমাৰ পিপি মানে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ যিমানবোৰ আমাৰ পিপিপি আমাৰ ৰাজহুৱা খণ্ডৰ কোম্পানীবোৰত সীমাবদ্ধ নহয়, খালি অকল মানে আমাৰ গভৰ্ণমেণ্ট কোম্পানীজবিলাকতে যে হ'ব লিমিটেড নহয়, বৰঞ্চ সেইবোৰ আমাৰ শিক্ষা আৰু আমাৰ বিভিন্ন স্বাস্থ্যৰ দৰেও আমাৰ মানৱ উন্নয়ন আমাৰ যোনবোৰ মানে হিউমেন আমাৰ ডেভেলপমেণ্ট বা মানৱ উন্নয়ন হিউমেন প্ৰগ্ৰেশ্যন সেই খণ্ডটো আমাৰ সম্প্ৰচাৰিত বা সম্পাদিত কৰে বুলি কয়। ঠিক তেনেকেই আমি ক'ব পাৰোঁ যে যেতিয়া প্ৰয়োজনীয়তাবোৰ পূৰণ কৰিবলৈ ৰাজহুৱা সম্পদ আমাৰ যিমানবোৰ আছে সেইবোৰ আমি অপৰ্যাপ্ত বুলি বা তাৰ লগত অনুমান কৰা হয়, তেতিয়া সি অধিক শক্তিৰ সম্পূৰ্ণ ওকালতি কৰা হয় বুলি কয়। আৰু ব্যক্তিগত আমাৰ যিমানবোৰ সম্পদ আছে সেইসমূহ আমি সদায় কঢ়িয়াই অনা আৰু আমাৰ ৰাষ্ট্ৰীয় উন্নয়নত যিমানখিনি পথত জড়িত হৈ আছে বিভিন্ন খণ্ডত ব্যক্তিগত সক্ৰিয়বোৰ সেইবোৰলৈ অংশগ্ৰহণ কৰা, তাৰ মাজত এটা ফেক্টৰ হিচাপে অনুমান কৰা ই অধিক আমি সম্পূৰ্ণভাৱে আমি চাব পাৰোঁ। তো আজিৰ কাৰণে ইয়াতে আমি নেক্সট ক্লাছত বেলেগ এটা টপিক ষ্টাৰ্ট কৰিম। থেংক ইউ।